ঘূৰি ফুৰি কি পাইছে? ভাগৱত শুনিলে কি নাপাব? এবাৰ ভাবক। আহিছে ভাগৱতলৈ, বহুতে নামলৈ যায়, নাম নাগায়। নামলৈ যায়, নাম নাগায়, বাহিৰৰ বেঞ্চত বহি নানা ধৰণৰ অদৰকাৰী কথা পাতি থাকিব, আস্তেকে প্ৰসাদটো খাব আৰু ঘৰলৈ গুচি যাব। পাপ হ'ব নে নহ'ব? আপোনাক সবে কওক। আপোনাক সবে গোটেই বিচাৰক দিলোঁ, আপুনি ধৰ্মৰ বিচাৰক, আপোনাকে সুপ্ৰিম পাৱাৰ দিলোঁ, আপুনি বিচাৰক। এইজন পাপ হ'ব নে নহ'ব? আপুনি কওক। যিজন নামলৈ মাতিছে, নামলৈ আহিছে, নাম নাগায়, বাহিৰত অদৰকাৰী কথাবোৰ কৈ আছে, আকৌ প্ৰসাদ যেতিয়া হ'ল, ভকতে প্ৰসাদ খোৱাই নাই, ভকতক প্ৰসাদ দিছে, বাহিৰত প্ৰসাদ খালে আৰু গৈ ঘৰ পালে। এইজন হ'ল মৰা মানুহ। এইজন মৰা মানুহ মানে আনকনচিয়াছ মানুহ। তেওঁ পাপ পুণ্যটো ধৰিব নোৱাৰে, ইমানটো চিন্তা কৰিব নোৱাৰে, ইমানটো তেওঁৰ বিচাৰ নাই। যি ভকতে গোলকৰ পৰা নাম নমাই আনিলে, যি ভকতে নামক চৈতন্য কৰিলে, যি ভকতে নামৰ মাজেৰে প্ৰসাদক দিব্যতা গুণ প্ৰদান কৰিলে, সেই প্ৰসাদ নামৰ ভকত কেইজনে খোৱা নাই, আৰু আপুনি বাহিৰৰ বেঞ্চত বহি প্ৰসাদ খাই গৈ ঘৰ পালে। নাম নাগালে। নাম নোগোৱাকৈ প্ৰসাদ খোৱা, কাম নকৰাকৈ ঠিকাদাৰৰ বিল লোৱা, এই দুইটাই অপৰাধী। এইকাৰণে আমাৰ এই যুৱ প্ৰজন্মক আপোনালোকৰ চৰণত ধৰি মিনতি কৰিছোঁ, এই সংস্কৃতিত লাগিলে ভাগৱত নাপাতিব, আৰু এইখন আসনত মাৰিব নোৱাৰে, ধমকিও দিব নোৱাৰে। বাহিৰত গ'লে যদি ভুল কৈছোঁ আপোনালোকে ধমকিও দিব, আৰু আমাক মৰাৰ অধিকাৰো আপোনালোকৰ আছে। কিন্তু আজিৰ যুৱ প্ৰজন্মৰ এই সৰু সৰু ল'ৰাখিনিক ইয়াত আমি গোটেই ৰাস্তাটোত দেখি চব মোবাইল টিপি, চব কিবা কৰি গেম খেলি আছে। আচ্ছা, আমাৰ এই সমাজখনৰ এটা আধ্যাত্মিক অনুষ্ঠান পাতি তেওঁলোকক নামঘৰত আনিব যদি নানেই, যদি তেওঁলোকক নামঘৰলৈ নানে, তেওঁলোকক যে আধ্যাত্মিকতাটো বুজাই নিদিয়ে, তেওঁলোকৰ সেই নামঘৰৰ আধ্যাত্মিকতা, ভাগৱতৰ আধ্যাত্মিকতা, ভাগৱতৰ জীৱনৰ কল্যাণকাৰীকতা যদি আপোনালোকে বুজাই নিদিয়ে, তেতিয়াহ'লে এওঁলোকে এদিন আমাৰ ভৱিষ্যত গুৰি ধৰিব। কিন্তু কেনেকুৱা গুৰি ধৰিব? সেইকাৰণে মই আশা ৰাখিম, অহা কালিলৈ আপোনালোকে, আমিতো ৰাতিপুৱা যাম, অহা কালিলৈ বেয়া পোৱা ভাল পোৱাৰ কথাটো নধৰিব। যুৱ চামটো ইয়াত আনিব, বহিব, সৌখন ইমান ফিল্ড জাগা আছে, তাত অকণমান বহি, আজি মাৰোৱাৰী ল'ৰাসকল, বেংগলী, মই মাৰোৱাৰী সমাজত ভাগৱত প্ৰবচন কৰোঁ, বেংগলী সমাজত, বিহাৰী সমাজত ভাগৱত প্ৰবচন কৰোঁ, এটা টু শব্দ নাই, য'ত বহিবলৈ দিছে ত'ত বহি থাকিব। সেইকাৰণে গোটেই দিনটো তেওঁলোকে দোকান কৰিছে, কোনো টেনশ্যন নাই, কোনো ভাগৰ নাই, গোটেই জীৱন যুদ্ধত তেওঁলোকে ছাকচেছ হৈছে। ক'ৰ পৰা আহিছে? ৰাজস্থানৰ পৰা। ক'ৰ পৰা আহিছে? আমাৰ পশ্চিমবংগৰ পৰা। আজি আহি তেওঁলোকে বজাৰ দখল কৰিলে, আমাৰ সমাজৰ সকলো দখল কৰিলে, আৰু আমি ইয়াত থকা আমিবোৰ আমাৰ নিজৰ মাটি বেটি আস্তে আস্তে বেছি আমিবোৰ ভাই ককাইৰ মাজত কাজিয়া লাগি। অৰ্থাৎ আপোনাসবক এই কথাটো অত্যন্ত শ্ৰদ্ধাৰে কৈছোঁ যে যুৱ চামটোক শিকাব লাগিব, তেওঁলোকক ডিচিপ্লিন শিকাব লাগিব। আমি ভাগৱত তেওঁলোকৰ কাৰণে পাতিছোঁ, তেওঁলোকে আৰ্হি পাব লাগিব। এতিয়া আমি কি আৰ্হি দিছোঁ? যে তেওঁলোক ঘূৰি ফুৰা, চেলফি তোলা, আকৌ সময়ত আহি প্ৰসাদটো খোৱা, তাৰপাছত ঘৰলৈ যোৱা, এইটো আৰ্হি? এইটো জানো আৰ্হি হ'ল? গতিকে এটা ভগৱান কৃষ্ণৰ প্ৰথম কংসই বধ কৰিবলৈ কাক পঠিয়াইছে? পুতনাক। মনত ৰাখিব, পুতনা মানে বিষ, দেখিবলৈ কিন্তু অমৃত। এই পুতনাই হ'ল মানধপাত। মানধপাতটোৱে আমাৰ আধ্যাত্মিক চেলবোৰ মাৰি পেলায়। নিকোটিন আছে মানধপাতত, নিকোটিন আছে, আৰু মানধপাত আমি যিমান খাম, আমাৰ আধ্যাত্মিক সূক্ষ্ম সূক্ষ্ম অনুভূতিৰ চেলবোৰ মাৰি পেলাব। সেইটো হ'ল মানধপাতটো। দ্বিতীয়তে হ'ল চিগাৰেট, দ্বিতীয়তে হ'ল শিখৰ, তৃতীয়তে হ'ল গুটখা। এই গোটেইবোৰতে এইবোৰে হ'ল পুতনা। খাওঁতে ধুনীয়া লাগে, কিন্তু ভিতৰৰ চেলবোৰ আপোনাৰ মোৰ মাৰি পেলায়। এতিয়া ইয়াৰ প্ৰমাণটো কি? প্ৰমাণটো হ'ল আপোনালোকে চাব, এতিয়া ল'ৰা ছোৱালীবোৰ দেউতাক আৰু মাকৰ কথা নুশুনে। কিয় নুশুনে বাৰু? গৰু ছাগলী কথা শুনে, কুকুৰ মেকুৰীয়ে কথা শুনে, তেতিয়া নিজৰ ল'ৰা ছোৱালীবোৰে কেলে কথা নুশুনে?
কাৰণটো কি? আজিৰ মানুহ সমাজখনে পাপৰ কথা নুশুনে। কিহৰ পাপ আছে? পাপ আৰু পুণ্য বুজি নাপায়। ধৰ্মৰ কথা ক'লে কয় ধৰ্মৰ কথা বুজি নাপায়। যে ধৰ্মই নাজানে, পাপ পুণ্যই নাজানে, পিতৃ মাতৃক চিনি নাপায়, তেতিয়াহ'লে আমাৰ মানৱ জীৱনৰ অৰ্থটো ক'ত থাকিলে? এই কথাটোকে আমাক বুজাইছে। পুতনা মানে হ'ল দেখাত এজনী দীপ্লি সুন্দৰী, কিন্তু ভিতৰত বিষ আছে। গতিকে আমাৰ সংসাৰৰ চিগাৰেটৰ পেকেটটোত লিখা আছে, চিগাৰেট স্মকিং ইজ ইনজুৰিয়াছ ফৰ হেল্থ। আকৌ শিক্ষিতসকলে পেকেটত দেখা পায়, নিজে পঢ়েও তাৰ পাছত চিগাৰেট খায়। ইয়াতকৈ দুৰ্ভাগ্য আছে জানো? আমি জানো কোনটো পাপ হয়, কি কৰিলে পাপ হয়, আমি জনাৰ পাছতো সেই পাপটো কৰোঁ। মিছা কথা যে পাপ, আমি মিছা কথা জানি কৰোঁ। এই কথাটোকে আমাৰ ধৃতৰাষ্ট্ৰক কৈছিলে সঞ্জয়ে, যে হে মহাৰাজ, যি জানে নজনাৰ ভাও ধৰে, যি বুজে নুবুজাৰ ভাও ধৰে, যি দেখে নেদেখাৰ ভাও ধৰে, সেইজনক স্বয়ং ভগৱানেও বচাব নোৱাৰে। এই কথাটোকে আমাক বুজাইছে। পুতনা মানে হ'ল দেখাত দীপ্লি সুন্দৰী, ভিতৰত বিষ। এই সংসাৰৰ প্ৰতিটো মৰম স্নেহবোৰ তেনেকুৱা। সংসাৰৰ প্ৰতিটো মৰম স্নেহ দেখিবলৈ সুন্দৰ, ভিতৰত কিন্তু স্বাৰ্থযুক্ত। এইটোকে কৈছে পুতনা। বেছি মৰম লাগিলে জানিব আপোনাৰ অনিষ্ট হ'ব। কোনোবাই যদি বেছি মৰম কৰে আপুনি জানিব অনিষ্ট হ'ব। কোনোবাই যদি উপজাচি বেছি সহায় কৰে, মনত ৰাখিব দ মাটিটো লক্ষ্য কৰিহে বেছি সহায় কৰিছে। এগৰাকী গাভৰুক যদি এজন ডেকাই অত্যাধিক মৰম কৰে, মনত ৰাখিব তেওঁৰ অত্যন্ত গভীৰ স্বাৰ্থ আছে। এইটোৰ নামে হ'ল পুতনা। আৰু সেই পুতনা বধ কৰিছে ভগৱান কৃষ্ণই। তেতিয়াহে আমাৰ আধ্যাত্মিক জীৱনটো সুৰক্ষিত হ'ব। তাৰ পাছতে আহিছে শকত ভঞ্জন। শকত ভঞ্জন মানে কি? গৰু গাড়ীখন গৰু মাৰি লুটি খুৱাই দিছে। যেনে মা যশোদাই ডাঙৰ পাৰ্টি এটা দিছিলে গোৱালীসকলক মাতি নি, আৰু সেই গোৱালীসকলৰ মাতি নি দিয়া পাৰ্টিটোত ভগৱান কৃষ্ণক এখন গৰুৰ গাড়ীৰ তলত খুৱাই থৈছিলে। আৰু তাৰ পাছতে তেওঁৰ ৰিচিপশ্যন চলি আছিলে, আৰু এবাৰ ভগৱান কৃষ্ণই গৰু মাৰি গাড়ীখন লুটিয়াই দিলে। অৰ্থাৎ গাড়ী মানে হ'ল আমাৰ জীৱনটো, এই শৰীৰটোৱে হ'ল এখন এখন গাড়ী। সেইকাৰণে দেহৰত মন ঘোৰা, ভগৱত গীতাত কৈছে। আমাৰ জীৱনটো, গাড়ী জীৱনটো, এই মৃত্যুমুখী জীৱনক ভগৱান কৃষ্ণ সাধনা কৰিলে অমৃতত্বলৈ ঘূৰাই দিয়ে জীৱন। ৰত্নাকৰক গৌৰ মাৰি বাল্মীকি বনাই দিলে। এইটোৱে হ'ল গৌৰ মাৰা। আপুনি মই যেতিয়া কৃষ্ণ সাধনা কৰিম, আপুনি মই যেতিয়া কৃষ্ণক হৃদয়ত ধাৰণ কৰিম, আজিৰ জীৱনটো, ভোগৰ জীৱনটো ত্যাগৰ জীৱনলৈ ৰূপান্তৰ হৈ যাব। আপোনাৰ খংবোৰ ক'ৰবাত নোহোৱা হৈ যাব, প্ৰেমলৈ ৰূপান্তৰ হৈ যাব। গতিকে এই কথাটোকে আমাক বুজাইছে যে ভগৱানৰ কৃপাই হ'ল শকত ভঞ্জন, ঈশ্বৰৰ ভক্তি। একনাথৰ জীৱনটো চাওক। একনাথ আছিলে সাধাৰণ এজন দোকানী, কিন্তু এতিয়া মহাভাগৱত হৈ গ'ল। আমাৰ শবৰীৰ জীৱনটো চাওক। এজনী চণ্ডালনী আছিলে, যে স্পৰ্শ নকৰা, চাব নোৱাৰা, যে চুব নোৱাৰা, এনেকুৱা চণ্ডালনী। আৰু সেই চণ্ডালনীৰ জীৱন ৰূপান্তৰ কৰিলে মাতংগ মুনি লগ পায়, আৰু সেই মাতংগ মুনিৰ কৃপাতে প্ৰভু ৰাম, সেই প্ৰভু ৰামে জীৱন ৰূপান্তৰ কৰি দিলে, যে মুক্তি দান কৰিলে।
হাজাৰ হাজাৰ ঋষিমুনিয়ে নোপোৱা, হাজাৰ হাজাৰ সাধকে নোপোৱা, ব্ৰহ্মচাৰীয়ে নোপোৱা সেই মহান সম্পদ লাভ কৰিলে প্ৰভু ৰামে জীৱন ৰূপান্তৰ কৰি দিলে। আপোনাক মোকো কৈছে যে ঈশ্বৰ সাধনা কৰক, ঈশ্বৰৰ সাধনা কৰক, ঈশ্বৰে আপোনাৰ মোৰ জীৱন ৰূপান্তৰ কৰি দিব। ঈশ্বৰৰ সাধনা কৰক, প্ৰভুৰ পৰম মংগলময় নাম সাধনা কৰক, মৃত্যুমুখী জীৱন অমৃতেৰে ভৰাই তুলিব। প্ৰহ্লাদৰ নিচিনা অমৰত্ব পাব। আৰু অত্যন্ত এই ভাগৱতৰূপী ভগৱানক আগত লৈ গৈছোঁ। ভাগৱত ভাৱনাৰে, এই ভাগৱত ভগৱান ভাৱনাৰে আপুনি অকণমান ভাগৱতৰ জ্ঞান লওক বা ভাগৱতৰ আপুনি মহাভাগৱতৰ ভক্তি কৰক, আপোনাৰ মৃত্যু নাহে, কেতিয়াও নাহে। এইটো ভগৱানে কৈ পঠিয়াইছে যে মোৰ ভক্তি ই অবিনাশী। কিন্তু আপোনাক কৈছোঁ, গংগালৈ গ'লে, তীৰ্থস্থানলৈ গ'লে যদি তীৰ্থস্থানত ভুল কৰে মহাপাপ হ'ব, আৰু ভাগৱতলৈ আহিও যদি ভাগৱতত ভুল কৰে ইয়াতো মহাপাপ হ'ব। আৰু ভগৱতী পাপ মানে কি? আপুনি ক'ব নোৱাৰাকৈ এই ঈশ্বৰৰ কথা বুজি নোপোৱা হ'ব। কোনোবাই ক'লেও কাণত নুশুনিব, আৰু ইয়াত বহি থাকিলেও মনটো নবহিব আপোনাৰ। এইটো জানিব আপোনাৰ পাপ হৈছে। কেলে ভাগৱতত আপোনাৰ মনটো নবহে, জানিব আপোনাৰ মূৰৰ ওপৰত পাপৰ বোজা আছে আৰু অভিমানৰ। আৰু কেলে এইটো ভাগৱতে কৈছে, যেতিয়া দুন্দুকাৰীক ভাগৱত ক'বৰ কাৰণে গোকৰ্ণ বহিছিল, তেতিয়া দুন্দুকাৰী কৈছে যে মই ভাগৱত শুনিব নোৱাৰোঁ, মই ভাগৱত শুনিব নোৱাৰোঁ। কেলে? মোৰ পাপ আছে, মই প্ৰেতাত্মা, মই পাপাত্মা, গতিকে মই ভাগৱত শুনিব নোৱাৰোঁ, চব পাৰোঁ, ভাগৱত শুনিব নোৱাৰোঁ। আৰু তেতিয়া 7টা গাঁঠি থকা এটা বাঁহৰ চুঙাত ভৰাই দি 7 দিন ভাগৱত শুনাই দুন্দুকাৰী প্ৰেতাত্মাক মুক্ত কৰিছিল গোকৰ্ণই। এইকাৰণে এতিয়া আমাক ভগৱান কৃষ্ণই কৈছে যে প্ৰথম হ'ল পুতনা বধ, দ্বিতীয় হ'ল শকত ভঞ্জন, তৃতীয় হ'ল চক্ৰবাদ। এইখিনি সময় থকা হ'লে বহুত মধুৰ কাহিনী ব্যাখ্যা আলোচনা কৰিব পাৰিলোহেঁতেন, কিন্তু সময়টো খুব নোহোৱা হৈ থাকিল। মাত্ৰ সংক্ষিপ্ত এটা আপোনাক জনাইছোঁ। চক্ৰবাদ মানে কি? আপোনাক ৰাসো চাই আছে, এই চক্ৰবাদ ভাগৱতৰ ৰাস, এই ভাগৱতত লিখা আছে চক্ৰবাদ বধ। চক্ৰবাদ মানে কি? আপোনাৰ মোৰ ভিতৰত থকা ক্ৰোধটো, এই ক্ৰোধটোৱে আপোনাক মোক ওপৰলৈ তুলি লৈ যায়, গুৰু গোসাঁইৰ জ্ঞান হেৰাই দিয়ে, হিতাহিত জ্ঞান শূন্য হেৰাই দিয়ে। ক্ৰোধত ভৱতি সন্মোহা, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভংসাত বুদ্ধি নাশ, আৰু বুদ্ধি নাশত প্ৰাণোচ্ছতি। এইটো ভগৱত গীতাৰ শ্লোক। এই খংটোৱে আমাৰ মৃত্যু দিয়ে। এবাৰ খং উঠিলে 10,000 আধ্যাত্মিক চেল মৰি যায়। খংটো এনেকুৱা ভয়ানক বস্তু। গতিকে ক্ৰোধটোৱে হ'ল আপোনাৰ মোৰ মৃত্যুৰ কাৰণ। আৰু সেই চক্ৰবাদ, ক্ৰোধৰ প্ৰতীক দিছে চক্ৰবাদ। আৰু সেই চক্ৰবাদৰ অৰ্থাৎ এই খংটো এজনেই মাৰিব পাৰিব, সেইজন ভগৱানে মাৰিব পাৰিব। এজন ভকত হোৱাৰ পাছত আপোনাৰ খং নুঠে। এজন ভকত হোৱাৰ পাছত আপোনাৰ খং ভগৱান কৃষ্ণই আপোনাৰ পৰা কাঢ়ি লৈ যাব। আপুনি নিৰ্মল হ'ব, ক্ৰোধ শূন্য হ'ব, আপোনাৰ বুকুৰ মাজত ক্ৰোধৰ ঠাইত প্ৰেম আহিব, আৰু সেই প্ৰেমেহে ভগৱানক পাব পাৰিব। এইটো চক্ৰবাদ বধ। তাৰ পাছতে ৰজ্জু বন্ধন। মা যশোদাই ভগৱান কৃষ্ণক বান্ধিছে। কেলে বান্ধিছে? কেলে বান্ধিছে বাৰু? ভগৱান কৃষ্ণই গাখীৰৰ মলা, চৰু, দধিমুখন মথনৰ সকলোবোৰ ভাঙি পেলাইছে লাঠিৰে মৰিয়াই মৰিয়াই। কেলে ভাঙিলে? এতিয়া ভগৱান কৃষ্ণই কেলে ভাঙিলে? মা যশোদাৰ এদিন কোচত উঠিছিলে ভগৱান কৃষ্ণ। মা যশোদাই বুকুত সাৱটি ধৰিছিলে, আৰু ভগৱান কৃষ্ণই ডিঙিত সাৱটি ধৰিছিলে। ৰাসৰ আপোনালোকে দধি মথনৰ দৃশ্যটো মনত পেলাওক। তেতিয়া ভিতৰৰ পৰা ক'লে ৰাণীয়াই গাখীৰ উতলি পৰিলে, আৰু লগে লগে মা যশোদাই ক'লে বাছা নামাচোন। ভগৱান কৃষ্ণই কৈছে নানামো, নামাচোন, নানামো, নামাচোন, নানামো। ঠেকেচা মাৰি দিলে। আচ্ছা, গাখীৰ আধা লিটাৰ ডাঙৰ নে কৃষ্ণ ডাঙৰ? আপোনালোকে আমাক মাতি আনিছে ব্যাখ্যাৰ কাৰণে। চাওক, ভৰিখন ভঙা, ডক্তৰে 21 দিন বেড ৰেষ্ট দিছে,
আজি 23 দিনত পৰিলে ডক্টৰৰ গ'লোঁ বেড ৰেষ্ট দিছে বিছনাত শুব লাগিব ভৰিত এটা বান্ধিবলৈ দিছে লৰচৰ কৰিব নোৱাৰিব কিন্তু আপোনাসবৰ প্ৰেমত আপোনাসবৰ সেৱাত অন্ততঃ ইয়ালৈও ক'ব পাৰিলোহেঁতেন মই যাব নোৱাৰোঁ বুলি কিন্তু মই ভাবিলোঁ ঈশ্বৰৰ সেৱাত যদি জীৱনটোও যায় তেতিয়া মোৰ কল্যাণে হ'ব এই ভৰিখন বহিব পৰা নাই কেনেকুৱা ছটফটাই আছোঁ আপোনাসবে তাৰ পাছতো আজি ৰাতিপুৱা 5 বজাতে উঠি আপোনাসবৰ মাজলৈ আছোঁ দিনত অনুষ্ঠানটো কৰিলোঁ কেনেকুৱা কৰিলোঁ কিমান সময় কৰিলোঁ আপোনাসবে জানে আকৌ ৰৈ আছোঁ কেতিয়ানো মাতিব কেতিয়ানো আকৌ যেতিয়া খাবৰ টাইম হ'ল তেতিয়া মাতিলে কথাখিনিতো আধৰুৱা হৈ থাকিয়ে গ'ল আৰু যদি আমাৰ ব্যাখ্যাকৰসকলে যদি চিৰিয়েল মতে ব্যাখ্যা কৰিলেহেঁতেন তেতিয়া চিৰিয়েল মতে গ'লেতো মই আধাৰ পৰা ধৰিলোহেঁতেন গতিকে এই কথাটোৱে কেতিয়াবা বহুত দুখ লাগে কেতিয়াবা মনত প্ৰভুৱেনো মোক কি ৰাস্তাটো দিলে যে কেতিয়াবা এনেকুৱা বেয়া লাগে যে প্ৰভু অকল হৈছে আৰু গৰম প্ৰসাদ এই গৰম প্ৰসাদটো কোৱাৰ লগে উঠি পেলাই ইয়াৰ পৰা গুচি গ'ল ভাগৱতৰ ইমান দিব্য কাহিনীবোৰ ভাগৱতৰ ইমান আত্মাক পৰিপূৰ্ণ কৰা আত্মাক মুক্ত দিয়া আনন্দ দিয়া এনে কথাবোৰ থাপ মাৰি ঠেকেচা মাৰি এৰি থৈ গুচি গ'ল বক্তাজন বহিয়ে থাকিলে দুখ লাগিব নালাগিব এই কথাটোকে কৈছে ভগৱান কৃষ্ণই কিয় এইবোৰ ভাঙি ছিঙি দিলে ভাগৱতত কোনো খোৱা লোৱা বস্তু নহ'ব ভাগৱতত খোৱাল এইটো বিয়া নহয় ইয়াত ৰিচিপশ্যন নাই চাহ খাব জলপান খাব অন্ন খাবলৈ পাতক বিয়া পাতক নহ'লে ভোজ পাতক আধ্যাত্ম জ্ঞান ল'বৰ কাৰণে জীৱন সাধনা কৰিবৰ কাৰণে জীৱনক পাবৰ কাৰণে জীৱনৰ উদ্দেশ্য মুক্তিৰ দুৱাৰ খুলিবৰ কাৰণে এই ভাগৱত নহয় আৰু সেই ভাগৱতক যিয়ে এই খোৱা লোৱাৰ ব্যৱস্থা কৰিব এইটোৱে ভগৱান কৃষ্ণই মৰিয়াই চব ভাঙি দিলে যে 1 লিটাৰ গাখীৰৰ কাৰণে অনন্ত কোটি লিটাৰ গাখীৰতকৈও ওপৰত হ'ল ভগৱান কৃষ্ণ কোটি জন্মৰ পৰা কোনোবাইহে এজন বুকুত সাৱটি ল'ব পাৰে কৃষ্ণক আৰু সেই কৃষ্ণক বুকুত সাৱটি লোৱাৰ সৌভাগ্যক বাদ দি দুৰ্ভাগ্য ৰূপান্তৰ কৰিলে মা যশোদাই কৃষ্ণক ঠেকেচা মাৰি দিলে আৰু সেইকাৰণে মা যশোদাই কৃষ্ণক পালন কৰিলে মা যশোদাই কৃষ্ণকে পালন কৰিলে কিন্তু বিশ্বৰূপ দেখা নাপালে কৃষ্ণক ঈশ্বৰ দেখা নাপালে মাত্ৰ কৃষ্ণক পুত্ৰ ৰূপে পালে এই ভুলৰ কাৰণে আৰু সেই ভুলটোৱে আমাক শিকাইছে যে যি ভাগৱতত খোৱা লোৱা এইবোৰৰ কাৰণে ভাগৱতক পিঠি দিব লাল চাহৰ কাৰণে পিঠি দিব এই জলপান চাহ তামোল খাবৰ কাৰণে অকল ভাগৱতলৈ আহিব গৰম প্ৰসাদ খাবৰ কাৰণে মনত ৰাখিব কোটি জন্মত এই ভাগৱতৰ তত্ত্ব নুবুজিব ভাগৱত পোৱাৰ সৌভাগ্য হেৰাই যাব আৰু সেই কথাটোৱে আমাক বুজাইছে মা যশোদাই আৰু শেষত গৈ ৰজ্জু বন্ধন হ'ল অৰ্থাৎ এইবোৰ ভাঙি দিয়াৰ পাছত মা যশোদাৰ খং উঠিলে ৰছীৰে বান্ধিলে উৰালে কঁকালে আৰু নন্দৰ মহাৰাজৰ ঘৰৰ সন্মুখত দুজোপা গছ আছিলে নলকুবেৰ আৰু মণিগ্ৰীৱ এই দুজন গন্ধৰ্ব অভিশপ্ত হ'ল অৰ্থাৎ ভুল কৰিলে তললৈ যাব এইটো খাটাং যে গন্ধৰ্ব লোকৰ দুজন মহাত্মা কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু মণিগ্ৰীৱ জীৱনত ভুল কৰিলে আধ্যাত্মিক জীৱনক পিঠি দিলে আৰু ভোগ আৰু বিলাসৰ মাজত সোমাই পৰিলে যাৰ কাৰণে পাছৰ জন্ম দুজোপা গছ হৈ গ'ল মানৱ জন্মৰ পৰা গছলৈকে আহিলে স্থাৱৰজনীলৈকে আৰু ভগৱান কৃষ্ণই এই উৰালটো গছৰ মাজেৰে পাৰ কৰি উৰালে কঁকালে বান্ধাৰ সেই ৰছীডাল নি কমৰ ফান্দিয়া বল দিলাব নমালি আৰু গছ দুজোপা ভাগি পৰিলে আৰু কুবেৰ তনয় দুজন মুক্ত হ'ল আৰু তাৰ পাছতে ইয়াতে শিশুলীলা সমাপ্ত হ'ল এতিয়া গুষ্ঠলীলা চলি আছে ব্ৰহ্মা মোহনলৈকে অকণমান সেইখিনিকে কৈ একেবাৰে চমুকৈ কৈ আমি সামৰিম আপোনালোকেও যাব পাৰিব বা ইয়াত অকণমান যদি প্ৰসাদ ল'ব লগা আছে তেখেতসকলে প্ৰসাদো ল'ব পাৰিব এতিয়া তাৰ পাছতে গুষ্ঠলীলা হ'ল প্ৰথম অঘাসুৰ বধ অঘ শব্দৰ অৰ্থ হ'ল পাপ সংস্কৃতৰ এতিয়া অঘাসুৰটো কেনেকুৱা বুলি কৈছেগে অঘাসুৰ মানে হ'ল সাপ হৈ পৰিছে অৰ্থাৎ পাপ এই ঠোঁটটো পাতলত অতটো ওপৰত জিভাখন সেন্দুৰীয়ালি দেখিবলৈ সুন্দৰ ৰাস্তাৰ নিচিনা পৰি আছে
আৰু গোপবালকসকলে ভুল ৰূপে সেইটো ৰাস্তা বুলি ভাবি, সেন্দুৰীয়া আলি বুলি ভাবি, সুখৰ ৰাস্তা বুলি ভাবি পাপৰ মুখলৈ সোমাই গুচি গ'ল। আৰু লগে লগে অঘাসুৰৰ পেটত সোমাল, পাপৰ পেটত সোমাল। তেতিয়া ভগৱান কৃষ্ণই অঘাসুৰৰ পেট ফালি সেই গোপবালক সখাসকলক উদ্ধাৰ কৰিলে। এতিয়া আমাক বুজাইছে পাপৰ মুখখন কিমান ডাঙৰ, ঠোঁটটো পাতলত ওঠটো ওপৰত, সেইকাৰণে পাপৰ মুখখন চিনি নাপায়। এতিয়া মহান মহান সন্তসকলৰ পাপ আজি জেলত আছে। মহান একোজন মহান এটা ডাঙৰ ডাঙৰ বংশৰ উচ্চ শিক্ষিত আজি জেলত সোমাইছে। কেলে? পাপৰ মুখখন চিনি নাপায়। দ্বিতীয়তে জিভাখন, পাপৰ মুখখনৰ ৰাস্তাটো অৰ্থাৎ ২ নম্বৰী ৰাস্তাটো আমি সুন্দৰ বুলি ভাবোঁ। আপুনি ঠিকা কৰক, ২ নম্বৰীকে কৰক, তৎক্ষণাৎ গাড়ী মটৰ চব কিনিব পাৰিব। কিন্তু মনত ৰাখিব, ২ নম্বৰী ৰাস্তাৰে যিমান ধন পাব, এই ধনে আপোনাক সুখ নিদিয়ে, আপোনাৰ বংশৰ কোনো সন্তানকে সুখী নকৰে। পইচা পাব, আপুনি সুখী হ'ব নোৱাৰিব। পাপৰ ৰাস্তাৰে আপুনি 4টা বিল্ডিং বনাব পাৰিব, আপোনাৰ ঘৰত কোনোদিন অতিথি এজন নাযাব। সেইবোৰ ঘৰ এৰি থৈ যাব লাগিব। এই কথাটোকে বুজাইছে।